এতিয়া আমি বাড়ি লৈ যাম গাইস ইবিৰে মই কেনেকা কৰি মিক্স কৰাম তো দেখি পাইছো মই হাত ধুনি লম ইউৰিয়া হাত লম প্ৰথমতে যিমান গাছ আছে এইখিনি কৰি মানে মই হাতখিনি লম 50টা মানে সেবত লম মই কাৰণ সকলে ইমানখিনি হাত দিব নোৱাৰিম আৰু মাটি উঠাব লাগে তাৰ কাৰণে অলপ অলপ দিম ইউৰিয়াখিনি ললোঁ আৰু অলপ লগাব ইউৰিয়াখিনি এতিয়া লোৱা হ'ল পটাছ আৰু এই কথা দিলি পটাছটা বেছি দাম দিব নালাগে ইউৰিয়া কম দিব লাগে হ'ব পটাছটা লোৱা হ'ল আৰু অলপ দিম দে পটাছ মিক্স কৰা নাই এনেকুৱা হ'ল ভালকৈ মিক্স কৰি ল'ব লাগে এতিয়া আমি কল বাগানত যাম তো কল বাগানত যাই সিনা সাৰটা কিমানখিনি দিব লাগে তো দেখুৱাই আছোঁ তো চাই থাকিব গাইছ এতিয়া যাইছোঁ অলপ এতিয়া আমি বাৰীত লৈ যাম হেল্ল' গাইছ আৰু আপোনালোকক দেখুৱাই আছোঁ কল গছত চিকেন সাৰ কেনেকৈ দিব লাগে তাৰ কাৰণে মই আজি চিকেন সাৰ দিবৰ কাৰণে বাগানত আহিলোঁ বাগানত চাওকচোন গাইছ কিমান জংঘল হৈছে আৰু বনকেইটা চাচি সাৰ দিয়াৰ পিছত গোটেইখিনি চাফা হৈ যাব এতিয়া জংঘল হৈছে এতিয়া দেখুৱাম কলগছত এটা কলগছত কিমানখিনি সাৰ দিব লাগে এতিয়া মই সাৰখিনি ৰুলোঁ হাতত এয়া প্ৰথমতে দুইবাৰ এইখিনি সমান দিব লাগিব আৰু একবাৰ ল'ব লাগিব এতিয়া মই ল'লোঁ দুইবাৰ চাৰিওফালে দিব লাগিব চাৰিওফালে হেঁচি দিব লাগিব এতিয়া ইমান দুখাই নাথাকোঁ কেনেকৈ দিব লাগে মাত্ৰ দেখুৱাই দিলোঁ কলগছত মাটি উঠাই দিলোঁ এয়া বনকেইটা চাচি কলগছৰ গুৰি দিলোঁ আৰু মাটিকেইটাও দিলোঁ আজি বহুত গৰম হৈছে এয়া বহুত গৰম সেইকাৰণে কাম কৰিব ইমান বহুত অসুবিধা হৈ আছে আমি চিকেন সাৰ দিয়াত প্ৰায় হ'ল উঠাইছিলোঁ মাটি উঠোৱা গোটেইখিনি বহুত চাফা হৈ গ'ল প্ৰথমতে কেনেকুৱা জংঘল আছে আৰু এতিয়া বেছি ডাঙৰ কেনেকুৱা হৈ গ'ল 80টামান আছে ইমান সুন্দৰ গাছ 80টা হ'লেও বা দামীন হ'লেও সাৰটো একে দিব লাগে তাৰ কাৰণে ভিডিঅ' বনাইছিলোঁ বেছি ইমান ডাঙৰ হোৱা নাই কলগছকেইটা এইখিনিয়ে হ'ল চিকেন সাৰ দিয়াত 2 মাহমান হ'ল 2 মাহ কি 3 মাহ এনেকুৱা হৈছে এইখিনি ডাঙৰেই হ'ল আৰু বাকী সৰু আছে এইকেইটা সৰু আছে ডাঙৰটো এইখিনি হৈছে হাইয়েষ্ট ইমান ভালো হোৱা নাই কলগছকেইটা ইমান ভাল হোৱা নাই এইখিনিয়ে আৰু আমি সাৰ দিয়াত 3বাৰ কৰি সাৰ দিম প্ৰথমবাৰতো 2বাৰ পৰা এবাৰ সাৰ দিলোঁ আৰু আজি সাৰ দিলোঁ 2বাৰ সাৰ দিয়া আৰু 3বাৰ দিম আমি সাৰ দিম 3বাৰ তো নেক্সট 3বাৰত আমি কিমান পৰিমাণ সাৰ দিওঁ তো দেখুৱাম গতিকে আজিলৈকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু এই নামৰ পাতকেইটা কাটি দিব লাগিব এই মৰা পাতগিলা এই পাতগিলা কাটি দিব লাগিব এটা বা দুটা কৰি এইকেইটা পাতগিলা শুকাই গৈছে সেইকেইটা কাটি দিম তেতিয়া গাছটো চেহেৰা ভাল হ'ব আৰু সহজতে বাঢ়ি যাব তাৰ কাৰণে এইগিলা কাটি দিব লাগে সেই পাতবোৰ তো নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে বাই বাই